চাগে হো মাঘৰ বিহু উৰুকা দিনাখন দুটা হাঁহ কোনেনো চুৰ কৰি লৈ গুচি গ'ল ক'ব নোৱাৰো কোনেনো চুৰ কৰি আহে ক'ব নোৱাৰো দেই একদম হাঁহ দিছোঁ মই দেই হাঁহকেইটা থৈছিলোঁ মই বোলো অলপমান বুঢ়া হ'লে বোলো সেই কি বুলি কয় আৰু অকণ দাম পাম বোলো একদম হেৰি হ'বলৈ নিদিলেহে একদম শকত শকতকেইটাকে লৈ গুচি গ'ল তেজ খোৱাবোৰ কোন জানো একদম তেজ খোৱা নাম নোমাবোৰ হেঁপাহ চুবোৱাবোৰ বোলো কিবা এটা পুহিব নোৱাৰো একেবাৰে চুৰ কৰিবলৈ আহিবই আৰু কালি পেহী কি কৰিছে কিনো কৰিবি আৰু হাঁহকেইটাকে চাই চাই বহি আছো উৰুকা নিশা আহি দুটা হাঁহ চুৰাই লৈ গুচি গ'ল আকৌ আপোনালোকৰ হাঁহো চুৰ হ'ল নেকি আমাৰ ঘৰ হেৰি মতা কুকুৰা এটা নাই নহয় খুব সম্ভৱ হেৰি তেনেকৈ চুৰ হ'ল আমাৰ উৰুকা দিনা নহ'লেনো ক'ত যাব উৰুকা দিনাখনেই নাই আমাৰ খেতিয়কক কৈছে বোলে শিয়ালেও নিব পাৰে বোলে মই বোলো শিয়ালে নহয় মানুহে নিছে আচল শিয়ালে বোলো শিয়াল নহয় বুজিছ আচল শিয়ালে মানুহে নিছে আকৌ কিন্তু কবি ধাবলৈ হ'লে চুচা বোলা মই কৈছো নহয় চুচা চুলি ধৰি থাপৰীয়াই গাল ভাঙি দিম ধান চাউল খুৱাওঁতে হেৰি কৰোঁতে তোলোতে ইমান কষ্ট হয় শাকজনী চুকুৰি কৰি লৈ যাব সঁচা দেই ইমান কষ্ট কৰি পুহিছো কুকুৰা চুকুৰা বিকিয়ে খাওঁ সেই মানুহে চুকুৰি কৰি লৈ গ'লে বৰ বেয়া লাগে তাকেহে কৈছো ধৰা পেলাব যে নোৱাৰো সেইটোহে দিগদাৰ ধৰা পেলাব পৰা হ'লে দিলোহেঁতেন দুচৰমান সঁচাকে ধৰা পৰা হ'লে সঁচাকে কৈছো ময়ো দিলোহেঁতেন মোৰো সহ্য নহয় আকৌ এইবোৰ একদম দেখিব নোৱাৰো কাম কৰিলে মই একদম সহ্য নহয় জোকা ধৰিছো চাহ পানী ৰাতিকে খাই লওঁ ইমান ঠাণ্ডা লাগিছো একদম ঠাণ্ডাটো নুগুচাই হ'ল দেখোন আমাৰ ল'ৰা এটা ক'তনো ঘূৰি ফুৰিছে নাজানো আৰু দেই কিবা বোলে ঘৰতে কুকুৰা চাপৰকে মাৰো লোকৰ ঘৰ সেই লাই শাক ধনিয়া এইবোৰ পাৰিছে ইমানকে আমাৰ হ'লে সেই একো নাই বাৰীখনত ঠাং ঠাংকে পৰি আছে কিনো ক'বা কুকুৰা চাপৰ মাৰা বুলি ক'লে নেমাৰে কাম এটা কৰ বুলি ক'লে নকৰে ক'তনো বোলো কি কৰি ফুৰাকে ক'ব না গালি পাৰিলেও লাজ নাই চৰম নাই বিয়াখনহে সোনকালে পাতি দিব লাগিব দেই বিয়াখন পাতিলে কিজানি অকণমান কামত ধৰি নেকি অকণমান সলনি হয় নেকি মা ভাত পাতি দিয়ে নেকি ৰাধা এটা আনিছো কুটি বাচি দিওঁ ইয়াৰে অকণ ড্ৰাই ফ্ৰাই কৰ তই ৰাধাটো ক'ৰ পৰা আনিলি ইমান ডাঙৰ ৰাধা পইচা ক'ত পালি তই এইটো ৰাধা আনিবলৈ মা তই আম খা না শিলগুটি কিয় বনিছ নহয় তোৰ ওচৰত হেৰি কি বুলি কয় চাউল 1 কেজি কিনিবলৈ পইচা নাই দাইল 1 কেজি কিনিবলৈ পইচা নাই হাঁহটো তই ক'ৰ পৰা কিনি আনিলি কচোন ক মা তয়ো যে আৰু দেই মই এইটো গোটাই থোৱা পইচাই কিনি আনিছো ৰাধা এটা ইমান হেৰি হাঁহ মাংস খাওঁ লাগি আছিলে সেইকাৰণে কিনিয়ে পেলালো ক'ব নোৱাৰিছো তই এইটো ক'ৰ পৰা ধৰি আনিছ তই যদি ক'ৰ পৰা ধৰি আনিছ এতিয়া দি থৈ যা দেই লোকৰ কথা শুনিবলৈ নাই আকৌ মই কৈ দিছো মা কিনো কথাবোৰ কওঁ দেই মই যেনিবা সেইবোৰ কৰিহে খাওঁ একেবাৰে মোৰ যেনিবা সেই ঘটি পেলাই হাত দুখন নাইহে অতাত নাপা ময়ে খুৱাই আছো ঘৰখনলৈ ৰেচন পানী আনি আছো দেউতীয়েতো পাত্তাই নিদিয়ে আমাক মোৰ কথা হেৰি এতিয়া কথা বেয়া লাগে ভাবি থাক জানো মোৰ কিন্তু কিবা কেছটো নগেনহে লাগিছে দেই কিনো নগেন খগেন মাৰি আছ হাঁহ মাংস খাবি নাখাওঁ সেইটো ক খোৱাটো খাম হাঁহ মাংস খাই এনেও মই ভাল পাওঁ হাঁহ মাংস কেলে খাম আকৌ খাবি যদি পানী গৰম কৰ এইবোৰ হেৰি পাখি চাখি চিকনাই চাল তাল পুৰি তেনেকৈ কুটি বাচিব লাগিব বহুত দিনা মই হাঁহ মাংস খাম পাই ধুনীয়াকৈ নহৰু পিঁয়াজ আদা দি একদম মজাকৈ খাম নহৰু আলু পিঁয়াজ এইখিনি গুচাই মেলি লওঁ পাই আজি সেই ৰাধা মাংস খাব লাগিব বহুত দিনৰ মূৰত ল'ৰাটোৱে হাঁহ এটা কিনি আনিছে পাই খাবি মিঠাতেলেই নাই এফুট নাই কৈছো নহয় মিঠাতেল কেনেকৈ সেই হাঁহ মাংস বনাম মই ল'ৰাটোকে কওঁগে সেই মিঠাতেলৰ বটল এটা আনিবলৈ নহ'লে কি মাংস খাবি বোলো আৰু বন ফুল খুই দিওঁ কি কৰিছে এজনী পতেছই দেখোন দিনক দিনে দেখোন গোটেইটো দেখোন আলু বস্তাটো অকণ ফুলি গৈ আছ কি খাইছা হয় কিনো খাব মই যে নাখালেও শকত মানুহে ভাবে মই বহুত খাওঁ বুলি কিন্তু মই বেছি নাখাওঁ এনেই ফুলি যাওঁ হয় দিয়ক আমি আকৌ সেই ধাহি মুহি খালেও শকত নহওঁ ঠিকেই আছে আপুনি মইহে বৰ শকত হৈছোঁ হেৰি নহয় আপোনালোকৰ ঘৰলে বৰ ডাঙৰ ৰাজহাঁহ এটা অনা দেখিছিলোঁ আপোনালোকৰ ল'ৰাটোক কাটিছে নি ভাগমান দিব নেকি 100 টকামানৰ হাঁহটো ভাগ কৰিবলৈ কটা নাই নহয় আমি ঘৰতে খাম এটা ৰাজহাঁহ পুৰা ভাজি খাই থাকিম আৰু থৈ দিম ড্ৰাই ফ্ৰাই কৰি খাই থাকিম খুই দিয়ে আপুনি মানুহ মাৰিব দেই এটা ৰাজহাঁহনো কেনেকৈ খাব আপোনালোকে পাৰিব জানো 2টা মানুহে 3টা মানুহে আপোনালোকে মাত্ৰ হ'ব বাৰু দে 100 টকামানৰ নিবি আৰু বেলেগক দিবলৈ নাই আৰু বেলেগক নকবি দিয়া আকৌ নকওঁ মোৰ মানে হাঁহ মাংস বুলি ক'লে বৰ লোভটো যায় আৰু ঘৰতে কোমোৰা এটা আছে দুফালকৈ এফাল আপোনাক দিম এফাল মই ল'ম সেই কোমোৰাৰ লগত হাঁহৰ জোল খাই মজা লাগে কোমোৰা আছে যদি দিবিচোন কোমোৰাৰ লগত বনাম বৰ ভাল লাগিব আছে দিম মাংস 100 টকা দিব খালি নিবি
বন্ধুসকল হাঁহৰ গৰাকী কোন হাঁহ চোৰ ধৰা পৰিলে নে নাই সেইটো চাবলৈ হ'লে অহা খণ্ডলৈ অপেক্ষা কৰিব লাগিব আজি কথাটি এইখিনিতে সামৰিছোঁ আৰু যদিহে চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব দেই বন্ধুসকল ছাবস্ক্ৰাইব কৰিলেহে লগে লগে আমাৰ ভিডিঅ'বিলাক চাব পাৰিব আৰু এনেদৰে আমাক মৰম দি যাব